নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি মেট্ৰিক 2016 আৰু 2017ত যিখিনি MCQ আহিছিলে আৰু যিখিনি হাফ ইয়াৰলি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট সেইখিনি আমি আলোচনা কৰিছিলোঁ। এতিয়া আমি 2018 আৰু 2019 বৰ্ষৰ যিখিনি কুৱেশ্যন সমূহীয়া পৰীক্ষাত আহিছে, যিখিনি MCQ আহিছে সেইখিনি আলোচনা কৰিম। বস্তুখিনি হেল্পফুল হ'লে কমেণ্ট বক্সত জনাবা। বাকী ষ্টাৰ্ট কৰিছোঁ। সবচে ফাৰ্ষ্ট কুৱেশ্যন আমি লৈছোঁ ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ। ইয়াত দিছে Fe2O3 মানে আইৰণ অক্সাইড প্লাছ এলুমিনিয়াম, ওকে, এলুমিনিয়াম ধাতু, আৰু এহেঁতি ৰিয়েকশ্যন কৰি পেলাই কি বনায়, এলুমিনিয়াম অক্সাইড বনায় আৰু কি বনায়, আইৰণ বনায়। ঠিকে আছে, গতিকে ইয়াত চোৱা, ইয়াত কৈছে কি এই বিক্ৰিয়াটো কোনটো বিক্ৰিয়াৰ উদাহৰণ, ঠিক আছে, কোনটো ৰিয়েকশ্যন হয়। প্ৰথমটো কৈছে এটা সংযোজন বিক্ৰিয়া। চোৱা, সংযোজন বিক্ৰিয়া মানে কি আছিলে, এটা এলিমেণ্ট A আৰু এটা ধৰা B, ঠিক আছে, দুটা কম্পাউণ্ড বা এলিমেণ্ট যি কোৱা, দুটা ৰিয়েক্টেণ্ট ল'লোঁ, ঠিক আছে, এহেঁতি ৰিয়েকশ্যন কৰিলে যদি এটা ছিংগল প্ৰডাক্ট ফৰ্ম হয় বা এটা যদি একমাত্ৰ যদি এটা বিক্ৰিয়াজাত উৎপন্ন হয়, সেইটো কি বুলি কয়, সংযোজন বিক্ৰিয়া কয়। ইয়াত কেইটা উৎপন্ন হৈছে, দুটা, গতিকে এইটো কি সংযোজন বিক্ৰিয়া নহয় বা কম্বিনেশ্যন ৰিয়েকশ্যন নহয়। নেক্সট, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, দ্বি অপৰ্ষণ বিক্ৰিয়া। দ্বি অপৰ্ষণ বিক্ৰিয়াবিলাক কেনেকুৱা থাকে, কম্পাউণ্ডবিলাক এনেকুৱা থাকে, ABCD এনেকুৱা পেটাৰ্ণত থাকিব, ঠিক আছে, হয়। তো এহেঁতি যদি ৰিয়েকশ্যন কৰে তেতিয়াহ'লে কি হ'ব, AC, A টো C লগত যাব, প্লাছ BD, B টো D লগত যাব, যিকোনো এটা আৰু, ঠিক আছে। তো অল্টাৰনেটকৈ বা AD BC এনেকৈও হ'ব পাৰে মানে, ঠিক আছে, মানে কি দুটা ডিছপ্লেচ হয়, দুটা অপসাৰিত হয়, সেইটো কি বুলি কয়, সেইকাৰণে দ্বি অপসাৰণ বিক্ৰিয়া। ইয়াত যদি ভালকৈ চোৱা, অকল অক্সিজেনটোহে, বা এনেকৈ কওঁ যে এলুমিনিয়ামে আইৰণক অপসাৰিত কৰিছে, ঠিক আছে, বাকী অকল এবাৰ অপসাৰণ হৈছে মানে, তো দ্বি অপসাৰণ এইটো নহয়। থাৰ্ডটো কি কৈছে, ডিকম্প'জিশ্যন ৰিয়েকশ্যন, বিযোজন বিক্ৰিয়া। তো বিযোজন বিক্ৰিয়াটো নহয়, কিয়, কাৰণ চোৱা, বিযোজন বিক্ৰিয়াবিলাক কেনেকুৱা থাকে, ছাপ'জ তোমাৰ এটা কম্পাউণ্ড যেনিবা A হ'ব, ইয়াত কি হ'ব, ইয়াত আমি এনাৰ্জি দি পেলাই বা শক্তি প্ৰয়োগ কৰি পেলাই ইয়াক মই বেলেগ বেলেগ পাৰ্টত যদি ভাঙি দিব পাৰোঁ, দুই বা ততোধিক ভাগত যদি মই ভাগ কৰি দিব পাৰোঁ, তেতিয়াহ'লে এইটো কি হ'ব, এইটো ক'ব ডিকম্প'জিশ্যন বা বিযোজন বিক্ৰিয়া। এইটো বিয়োজন নহয়, বিযোজন হ'ব লাগিছিলে, বিযোজন বিক্ৰিয়া, ঠিক আছে। তো এইটো কি হৈছে, এইটো বিযোজন বিক্ৰিয়া নহয়। লাষ্টে কি হৈছে, অপসাৰণ বিক্ৰিয়া। তো চোৱা, ইয়াত এলুমিনিয়ামে আইৰণক আঁতৰাই পঠিয়াইছে, এলুমিনিয়ামৰ আইৰণক পঠিয়াই পেলাই এলুমিনিয়াম অক্সাইডক কি ফৰ্ম, মানে এলুমিনিয়াম অক্সাইডৰ সলনি কি ফৰ্ম কৰিছে, আইৰণ অক্সাইডৰ সলনি কি ফৰ্ম হৈছে, ইয়াত এলুমিনিয়াম অক্সাইড ফৰ্ম হৈছে, ঠিক আছে। এলুমিনিয়ামে আইৰণক পঠিয়াই দিলে, অপসাৰিত কৰি দিলে। কেইবাৰ অপসাৰণ হৈছে বা কেইটা অপসাৰণ হৈছে, এটা অপসাৰণ, গতিকে এইটো কি হ'ব, অপসাৰণ বিক্ৰিয়া বা ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। গতিকে এনচাৰ আমাৰ কি হ'ব, ডি, ঠিক আছে, বুজি পাইছোঁ, হয়। নেক্সটলৈ আহিছোঁ, 2 নম্বৰ, তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়, হুইচ অফ দ্য ফলোইং ইজ নট এন এক্সাম্পল অফ বায়'মাছ এনাৰ্জি চ'ৰ্চ। বায়'মাছ মানে তোমাৰ ইয়াত কোনটোত বায়'লজি ইনভলভ নাই মানে, ঠিক আছে, বা জীৱিত বস্তু বা মৰা বস্তু য'বি আৰু ৰিলেটেড নহয় মানে, ঠিক আছে। তো প্ৰথম খৰিটোতো অভিয়াছলি গছৰ পৰা, তো এইটোতো নহয়, ঠিক আছে, মানে কি এইটো জীৱভৰ শক্তিৰ উৎস হয়, ঠিক আছে। নেক্সট হৈ গ'ল তোমাৰ গেছ হৈ গ'ল, তোমাৰ কয়লা হৈ গ'ল, এই দুটা কি, এই দুটা সেই পুৰণা আগৰ জামানাত যিবিলাক জীৱ আছিলে, গছ হৈ গ'ল বা বেলেগ কিবা এনিমেল আছিলে, জীৱ জন্তু আছিলে, ঠিক আছে। তো সেইবিলাক মৰি পেলাই, পচি পেলাই কি ফৰ্ম হয়গৈ লাষ্টত, গেছ, আৰু এইটো প্ৰাকৃতিক গেছ বা তোমাৰ এইটো কি আছিলে, কয়লা, এইবিলাক ফৰ্ম হয়, ঠিক আছে। তো এই গোটেইকেইটাৰ ভিতৰত, তো এইটোতো নহয়, এইটো নহয়, তো নিউক্লিয় শক্তি, ইয়াত চোৱা, ইয়াত জীৱৰ ইনভলভমেণ্টৰ একো কথা নাই মানে, ঠিক আছে, সূৰ্যৰ একে চেণ্টাৰত, ঠিক আছে, সূৰ্যটোৰ কথাই কৈছোঁ আমি, সূৰ্যৰ চেণ্টাৰত কোনো ধৰণৰ জীৱ নাই, হয়, আৰু তাত কি থাকে, তাত এনাৰ্জিটো কি, সেইটো নিউক্লিয় শক্তি হয়, হ'ব। গতিকে আমাৰ এনচাৰটো কি হ'ব, 2টো কাৰেক্ট, ঠিক আছে। নেক্সট অপশ্যন, 3 নম্বৰ, এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH হ'ব পাৰে। এইটো আগতো এবাৰ আহিছে 2016, মই ইয়াতে দেখাই দিছোঁ চোৱা। একচুৱেলি কি হয়, pHটো তোমাৰ 0ৰ পৰা আৰম্ভ হয় 14লৈকে যায়, আৰু মাজত ক'ত 7 থাকে। এইখিনি কি বুলি কয়, এইখিনিক কয় এচিডিক হয় বা আমলিক, এইখিনি জানা তোমালোকে। এইখিনিক কি বুলি কয়, এইখিনিক কয় বেছিক বা ক্ষাৰকীয়, ঠিক আছে। গতিকে 7ৰ পৰা 14লৈকে কি হ'ব, বস্তুটোৱে মানে ক্ষাৰ বুজাব, বা ক্ষাৰবিলাকৰ pH কি থাকিব, 7ৰ পৰা
14 থাকিব ঠিক আছে 7তকৈ বেছি 14তকৈ কম আৰু এফালে কি হ'ব এফালে তোমাৰ যেটো এসিডিটিটো বা যেটো আমলিকতাটো কি হ'ব এটো সাইডে কি হ'ব মানে এফালে বস্তুটো বেছি এসিডিক হৈ গৈ থাকে এফালে বেছি বেসিক হৈ গৈ থাকে ঠিক আছে আৰু 7টো কি 7টো নিউট্ৰেল হ'ব এতিয়া চোৱা কৈছে কি ৰঙা এটো বগা হৈ গ'ল ৰঙা লিটমাছ নীলা কৰিছে দ্ৰব্য এটা ৰঙা লিটমাছ নীলা কোনে কৰে খাৰে কৰে ঠিক আছে বা খাৰকে কৰে হয় ইংলিছত ক'লে বেস হয় গতিকে বেসবিলাক কোনফালে থাকে তোমাৰ 7ৰ পৰা ৰাইট সাইডে থাকে গতিকে কি হ'ব 7ৰ পৰা 14ৰ ভিতৰত হ'ব এনসাৰটো ঠিক আছে গতিকে 7ৰ পৰা 14ত কি আছে ইয়াত 10 আছে এনসাৰ আমাৰ কিমান হ'ব ডি 10 হ'ব মানে ঠিক আছে ইয়াত আৰু এটা বস্তু তোমালোকে মানে নোটিস কৰিব পাৰা আগৰটো মই কৈছিলো এবাৰ কৈ দিছো ইয়াত তিনিটা আছে অপচন চোৱা এই তিনিটা অপচন কি আছে 7ৰ লেফট সাইডে আছে আৰু এটা 7ৰ ৰাইট সাইডে আছে মানে সোঁ সাইডে আছে হয় গতিকে এই তিনিটা অপচন তুমি নহয় বুলি কাটি দিব পাৰা মানে একো নাজানিলেও একেবাৰে এটো অপচন মানে এনেকেও তুমি সিলেক্ট কৰিব পাৰা যে 7ৰ একেফালে কেটা আছে 7ৰ মানে এটা সাইডে কেটা আছে মানে ঠিক আছে কিমান নম্বৰ আছে হেতু হ'ব গতিকে হেতু চাই পেলাও তুমি কেতিয়াবা উলিয়াব পাৰা মানে ঠিক আছে তো ইয়াত 10 টো ইমান মন থাকিব গতিকে এটো কি খাৰকীয় আৰু ই ৰঙা লিটমাছ নীলা কৰিব ঠিক আছে 3 টো 4 লৈ গৈছো এটা পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ নহয় which of the following is not a correct statement about the trends when going from left to right across the periods of the periodic table তো পৰ্যায়বৃত্ত তালিকাখনৰ লেফটৰ পৰা আমি ৰাইটত যাম বাওঁফালৰ পৰা যাম সোঁফাললৈ ঠিক আছে ইয়াত কোনটো কাৰেক্ট নহয় বুলি কৈছে প্ৰথমটো কৈছে মৌলবোৰ কম ধাতৱীয় হৈ পৰে ওকে তো প্ৰথম চোৱা सबसे एकदम लेफ्टত কি আছে सबसे বাওঁ সাইডে কি আছে লিথিয়াম কি ধাতু বেৰিলিয়াম কি ধাতু নেক্সট আহি গ'ল তোমাৰ বোৰন কি ধাতু কল্প ঠিক আছে এটুক মেটেল বুলি কলো এটুক কলো মেটেলয়েড ধাতু কল্প ওকে বাকি কাৰ্বনৰ পৰা নিয়ন লৈকে এখিনি কি অধাতু ঠিক আছে নন মেটেল ডাইৰেক্ট এনএম লিখিছো হা নন মেটেল ঠিক আছে এতিয়া চোৱা ধাতু মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে অবিয়াসলি ন এটো যদি ধাতু হয় এটো যদি ধাতুকল্প হয় আৰু এটো যদি অধাতু হয় তেতিয়ালে কি আছে ধাতৱধৰ্মবিলাক কমিছে নাই কম ধাতৱধৰ্মী হৈ পৰে গতিকে এটো কি এটো ট্ৰু ষ্টেটমেন্ট ঠিক আছে গতিকে এটো ট্ৰু ষ্টেটমেন্ট এটো টিকেটা মাৰি থৈছো অকমানিকে এখিনতে হ'ব ন পিছৰটো চোৱা number of valence electrons increases যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে বোলে ওকে যোজক ইলেক্ট্ৰন মানে কি যে মৌল এটাৰ একেবাৰে যেটো বাহিৰৰ খুল তাত কেটা ইলেক্ট্ৰন আছে লিথিয়ামৰ ক্ষেত্ৰত চোৱা লিথিয়ামৰ কিমান 2 1 ইলেক্ট্ৰনিক কনফিগাৰেশন লিখিছো ঠিক আছে এটো লিথিয়ামৰ বেৰিলিয়ামৰ কিমান হ'ব বেৰিলিয়ামৰ হৈ গ'ল তোমাৰ 2 2 যোজক ইলেক্ট্ৰনৰ সংখ্যা কেটা দুটা বোৰনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কেটা 3টা কাৰ্বনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কেটা 4টা নাইট্ৰজেনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কেটা 5টা অক্সিজেনৰ যোজক ইলেক্ট্ৰন 6টা তাৰ পিছত কি আছে ফ্লোৰিনৰ যোজক ইলেক্ট্ৰন কেটা 7টা আৰু নিয়নৰ যোজক ইলেক্ট্ৰন 8টা গতিকে চোৱা যোজক ইলেক্ট্ৰন বিলাক কন্টিনিউ কি হৈছে বাঢ়ি গৈ আছে গতিকে কি কৈছে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে গতিকে এটো কি হ'ব এটো কাৰেক্ট হ'ব গতিকে এটো আমি কাৰেক্ট লিখিলো ঠিক আছে এফালে The atoms lose their valence electrons more easily. পৰমাণুবোৰে সিহঁতৰ ইলেক্ট্ৰনবোৰ অধিক সহজে হেৰুৱায় সচোন হয় নেকি ধাতুবিলাকে কি হয় তোমাৰ ইলেক্ট্ৰনবিলাক সহজে হেৰুৱায় ঠিক আছে আৰু অধাতুবিলাকে কমকে হেৰুৱায় আৰু ইয়াত চোৱা ইয়াত সিহঁতৰ যোজক ইলেক্ট্ৰনবিলাক অধিক সহজে হেৰুৱায় হয় জানো এটা ইলেক্ট্ৰন যদি থাকে এই ইলেক্ট্ৰনটো সহজে হেৰুৱাব দুটা ইলেক্ট্ৰন থাকিলে এই ইলেক্ট্ৰনটো হেৰুৱাবলৈ অলপ কষ্ট হ'ব তিনটা ইলেক্ট্ৰন থাকিলে আৰু কষ্ট হ'ব চাৰিটা ইলেক্ট্ৰন থাকিলে আৰু কষ্ট হ'ব ঠিক আছে পাঁচটা ছটা এনেকৈ কি হ'ব এনেকৈ ইলেক্ট্ৰনবিলাক কষ্ট হৈ আহি থাকিব মই আগৰ কোৱেশ্চনটোলৈ এবাৰ গৈছোঁ ঘপকৈ দেখাই দিওঁ কিবা এটা ইয়াতটো নহ'ব জেগা আচ্ছা ৰ'বা জেগা অকণ লাগিব ঠিক আছে মই ইয়াত কৰিছোঁ হা এফালে চোৱা ধৰা এইটো এটা তোমাৰ চেল মানে এইটো এটা পৰমাণু ঠিক আছে এইটো ক'লো লিথিয়ামৰ
কি থাকে লিথিয়ামৰ ইয়াত থাকিলে এটা ইলেক্ট্ৰন ইয়াত থাকিলে এটা ইলেক্ট্ৰন ঠিক আছে আৰু বাহিৰৰ চেলত কি হ'ল ইলেক্ট্ৰন এটা থাকিলে ঠিক আছে টোটাল কেইটা ইলেক্ট্ৰন 2 1 টোটাল 3টা ইলেক্ট্ৰন ঠিক আছে বুজি পাইছো এতিয়া চোৱা লিথিয়ামৰ তুমি যদি চেণ্টাৰলৈ যোৱা বা নিউক্লিয়াছত যোৱা নিউক্লিয়াছত কি আছে ইয়াত প্ৰটন কেইটা আছে ইয়াত প্ৰটন আছে 3টা ইলেক্ট্ৰন টোটাল কেইটা আছে বাহিৰত সব মিলাই এটো মিলাই কেইটা ইলেক্ট্ৰন 3টা ইলেক্ট্ৰন আছে ঠিক আছে ইলেক্ট্ৰন প্ৰটন সমান নেক্সট লিথিয়ামৰ পিছৰ যেটো মৌল হেতুলে যোৱা ঠিক আছে লিথিয়ামৰ পিছৰ মৌলটো মই বেছি ডাঙৰকৈ আঁকিলো বেছি ডাঙৰ হ'ব নালাগিছিল অকমান সৰু হ'ব হা এক সেকেন্ড ওকে ৰবা এতিয়া এটো হৈ গল বা দুটা ইলেক্ট্ৰন আৰু হৈ গল নেক্সট এটো এটা ইলেক্ট্ৰন ইয়াত চোৱা ইলেক্ট্ৰন কি হৈ গল এটোক ক'ব বেৰিলিয়াম ইলেক্ট্ৰন কেইটা আছে বাহিৰত 2 মানে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2 গতিকে ইয়াত কি হ'ব ইয়াত প্ৰটন কেইটা থাকিব দুটা থাকিব ইলেক্ট্ৰন কেইটা থাকিব ইয়াত তোমাৰ সৰি প্ৰটন 4টা থাকিব ইলেক্ট্ৰনো 4টা থাকিব ঠিক আছে বুজি পাইছো সব মিলাই হয় এতিয়া চোৱা এই প্ৰথমটোত কি আছিল প্ৰটনৰ সংখ্যা কম আছিল হয় আৰু সেকেন্ডত কি হ'ল প্ৰটনৰ সংখ্যা বাঢ়ি গ'ল কম মানে কি এটো অলপ কমকে ইয়াত প্ৰটন 3টা আছে ইয়াত 4টা আছে হেতু আৰু বেলেগ একো নাই ভালকে যদি চোৱা এই জায়গাটোৰ পৰা এই যেটো আমাৰ ফাৰ্স্ট এলিমেন্ট ফাৰ্স্ট যেটো মানে এটম আছে ইয়াত চোৱা ইয়াৰ পৰা এইখিনি যেটো ডিসটেন্স এই যিকন ডিসটেন্স এই ডিসটেন্স কোনলে এই প্ৰটন 3টাৰ এটা ফোৰ্স অফ এট্ৰাকচন থাকিব এটা আকৰ্ষণীয় বল থাকিব নহয় জানো ঠিক আছে আৰু যেটো আমাৰ সেকেন্ড ডায়াগ্ৰাম আমাৰ যেটো দ্বিতীয় ছবি ইয়াত যদি চোৱা ইয়াত কি আছে ইয়াতো এটা আকৰ্ষণ বল থাকিব ভালকে যদি চোৱা ইয়াত কি আছে ইয়াত 3টা প্ৰটন আছে ইয়াত কেটা আছে 4টা প্ৰটন আছে গতিকে 4টা প্ৰটন থকাৰ কাৰণে এই যেটো সেকেন্ড যেটো মানে এই যেটো বেৰিলিয়ামত কি হ'ব এই নিউক্লিয়াছটোৰ এই যেটো চেণ্টাৰটোৰ ইয়াৰ ফোৰ্স অফ এট্ৰাকচনটো যেটো আকৰ্ষণীয় বলটো কি হ'ব এটোতকে ইয়াৰ বেছি হ'ব আকৰ্ষণীয় বলটোৰ কথা কৈছো দেই যদি আকৰ্ষণীয় বলটো বেছি হয় তেতিয়াহলে এই এহেতৰ যেকিটা ইলেক্ট্ৰন গিটা আকৰ্ষণীয় বলটো যদি বেছি হয় তেতিয়াহলে এই ইলেক্ট্ৰন বিলাক যে এহেতৰ ওপৰত আকৰ্ষণীয় বলটো বেছি হ'ব যদি আকৰ্ষণীয় বলটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে কাৰণ নেক্সট টু চোৱা ইয়াৰ পিছত কি আছে বেৰিলিয়ামৰ পিছত কি আছে বোৰন ঠিক আছে এটো বোৰন বি বুলি লিখিছো এটো নিউক্লিয়াছ বুলি ধৰা তাপা নিউক্লিয়াছটো অৱশ্যে ডাঙৰ নহয় মই দেখাবলৈহে অকমান এনেকুৱা হৈ গ'ল 1 2 3 এতিয়া চোৱা বোৰনত কি হৈ গ'ল কাহিনী ঠিক আছে এটো বোৰন হা বোৰনত কি হৈ গ'ল চোৱা ইয়াত ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি গ'ল প্ৰটনৰ সংখ্যা কিমান প্ৰটনৰ সংখ্যা হৈ গ'ল 5টা ইলেক্ট্ৰনৰ সংখ্যা হৈ গ'ল কেটা ইয়াতো 5টা আৰু চোৱা এই দ্বিতীয় ঘৰলৈকে এইখিনিতে কি হ'ল এইখিনি লেকে যেটো প্ৰটন গিটাৰ ফোৰ্স অফ এট্ৰাকচন যেটো প্ৰটন গিটাৰ তোমাৰ আকৰ্ষণীয় বল সেই আকৰ্ষণীয় বলটো কি হ'ল আকৌ অলপ বাঢ়ি গ'ল যদি আকৰ্ষণীয় বলবিলাক ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে তেতিয়াহলে কি হ'ব এহেতৰ ইলেক্ট্ৰন এৰি দিব পৰা কেপাসিটিটো কি হয় কমি আহি থাকে ঠিক আছে মানে ইলেক্ট্ৰন বিলাক সহজে নেহেৰুৱায় ঠিক আছে গতিকে মই এই ডায়াগ্ৰামত থ্ৰুদি তোমাক মানে কৈ দিছো ইয়াত চোৱা এই লিথিয়ামৰ কি হ'ব লিথিয়ামে সহজে ইলেক্ট্ৰন এৰিব বেৰিলিয়ামৰ অকমান কষ্ট হ'ব বোৰনৰ আৰু কষ্ট হ'ব কাৰ্বনৰ আৰু কষ্ট হ'ব নাইট্ৰজেনৰ আৰু কষ্ট হ'ব হেতি মানে ক্ৰমান্বয়ে ইলেক্ট্ৰন নেৰে মানে সহজে ইলেক্ট্ৰন নেহেৰুৱায় ঠিক আছে গতিকে এই পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰনবোৰ অধিক সহজে হেৰুৱায় এই স্টেটমেন্টটো কি এই স্টেটমেন্টটো হৈ গ'ল আমাৰ ভুল গতিকে আমাৰ এনসাৰটো কি হ'ব আমাৰ এনসাৰটো হ'ব সি ঠিক আছে নে সিটো হৈ গ'ল আমাৰ এনসাৰ মানে আৰু লাষ্টত আৰু এটা অপচন দিছে ডি নাম্বাৰটো আমি এবাৰ চেক কৰি লওঁ The oxides become more acidic. Oxide বিলাক বেছি আম্লিক হৈ পৰে ঠিক আছে এতিয়া চোৱা মই আকৌ আগৰ হেৰিটোলৈ যাবলৈ কৈছো ইয়ালৈ আহিছো এতিয়া চাবা দেই অক্সাইড বিলাক ঠিক আছে তোমাৰ এটা বস্তু ধ্যান ৰাখিবা ধাতব অক্সাইড বিলাক বা মেটালিক অক্সাইড বিলাক কি হয় এসিডিক বেসিক হয় ঠিক আছে এবিলাক হয় বেসিক বা ক্ষাৰকীয় হ'ব আৰু কি যিখিনি তোমাৰ অধাতৱীয় অক্সাইড বা যিখিনি নন মেটালিক
ধাতৱীয় অক্সাইড যিখিনি তোমাৰ নন মেটেলিক, ঠিক আছে, নন মেটেলিক অক্সাইড, ঠিক আছে। এইখিনি কি হয়, এইখিনি হৈ গ'ল তোমাৰ আম্লিক, মানে কি এচিডিক, ঠিক আছে। এইখিনি কি হয়, এচিডিক হয়। এতিয়া কথাটো হ'ল তোমাৰ ধাতৱ ধৰ্মটো যদি বাঢ়ি গৈ থাকে, ধাতৱ অক্সাইডৰ ট্ৰেণ্ডটো কি হ'ব, বাঢ়ি গৈ থাকিব বা ধৰ্মটো বাঢ়ি গৈ থাকিব, ঠিক আছে। এতিয়া চোৱা, ইয়াত মই এটা বস্তু মনত ৰাখিবলৈ দেখাই দিছোঁ। কাৰ্বনৰ তুমি যদি অক্সাইড লোৱা কি পাবা, কাৰ্বন ডাই অক্সাইড, হয়নে? এই কাৰ্বন ডাই অক্সাইডটো থাকে তোমাৰ শীতল পানীয়বিলাকত, যেনেকৈ ক'ল্ড ড্ৰিংকবিলাকত কি থাকে, এই কাৰ্বন ডাই অক্সাইডটো থাকে। ক'ল্ড ড্ৰিংকবিলাকৰ টেষ্টটো কি হয়, জেনেৰেলি টেঙা থাকে। গতিকে মনত ৰাখিবা যে ক'ল্ড ড্ৰিংকত কাৰ্বন ডাই অক্সাইড থাকে আৰু সেইকাৰণে তাহাঁতি টেঙা হয়। টেঙা হয় কাৰণে তাহাঁতি এচিডিক হয়, আৰু কাৰ্বন আছে কাৰণে কি হ'ব, অধাতৱীয় অক্সাইডবিলাক কি হয়, টেঙা থাকে। মনত থাকিব, টেঙা থাকে মানে কি, এচিডিক, ঠিক আছে। যদি বুজিবলৈ অসুবিধা আছে অকণমান মানে বেক কৰি পেলাই তোমালোকে বস্তুকেইটা লিখি পেলাই চোৱা, মিলাই চোৱা, হয় নহয়, ঠিক আছে। অধাতৱীয় অক্সাইডবিলাক কি, আম্লিক হ'ল। আৰু যিখিনি তোমাৰ ধাতৱীয় অক্সাইড, যেনেকৈ ধৰা ছ'ডিয়াম অক্সাইড Na2, ঠিক আছে। ছ'ডিয়াম অক্সাইডবিলাক কি থাকে তোমাৰ, সিহঁতি ক্ষাৰকীয় থাকে, বেছিক থাকে, ঠিক আছে। এতিয়া চোৱা, দ্য অক্সাইডছ বিকাম মোৰ এচিডিক। চোৱা, ধাতৱ ধৰ্মটো ক্ৰমান্বয়ে কমি আহিছে, হয়নে? লেফ্টৰ পৰা ৰাইটলৈ, বাওঁ ছাইডৰ পৰা সোঁ ছাইডলৈ ধাতৱ ধৰ্মটো কি হৈছে, কমি আহি আছে। গতিকে কি হ'ব, যিটো ধাতৱ অক্সাইডবিলাক বেছি আম্লিক হৈ পৰে, এইটো কি হ'ব, এইটো ট্ৰু হয়, সঁচা কথা। সিহঁতি বেছিকৰ পৰা কি হৈছে, এচিডিকলৈ মানে বাঢ়ি গৈ আছে, ঠিক আছেনে? অক্সাইডবিলাক যে ধ্যান ৰাখিবা, অক্সাইড বুলি কৈছে, ঠিক আছে। গতিকে এই ষ্টেটমেণ্টটো কি হ'ব, এই ষ্টেটমেণ্টটো কাৰেক্টেই হ'ব মানে। গতিকে আমাৰ এনচাৰটো কি, এনচাৰ হৈ গ'ল আমাৰ চি, ঠিক আছে। পিছত লৈ আহিছোঁ। পাঁচ নম্বৰ, যদি যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ হয়, তাক দ্য নেম অফ দ্য প্ৰচেছ উইথ দ্য হেল্প অফ হুইচ কাৰ্বন এণ্ড এনাৰ্জি ৰিকুৱাৰমেণ্টছ অফ এন অটোট্ৰপিক অৰ্গেনিজম আৰ ফুলফিল্ড ইজ, এইটো অভিয়াছলি ফটোচিনথেচিছ, সালোক সংশ্লেষণ, ঠিক আছে। বাষ্পমোচন, স্থানান্তৰণ, এইবিলাকতো নহয়েই, ঠিক আছে। এইটো ডাইৰেক্ট এনচাৰ হা, পিছত লৈ আহিছোঁ, এইটো এক্সপ্লেইন নকৰোঁ ইমান। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাৰ সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে হৰম'ন প্ৰডিউচড বাই পেনক্ৰিয়াছ that helps in regulating blood sugar level. এইটো তোমালোকে জানাই কি, ইনচুলিন বেজি লয় ন মানুহৰ, ডায়েবেটিছ হ'লে, ঠিক আছে। তো এনচাৰ চি। এড্ৰিনেলিন নহয়, থাইৰক্সিন নহয়, টেষ্টষ্টেৰনো নহয়। পিছত লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 7, ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল দ্য পাৰ্ট অফ দ্য ব্ৰেইন ৰেছপনচিবল ফৰ দ্য চেনচেশ্যন অফ হাংগাৰ এণ্ড থাৰ্ষ্ট। তোমালোকৰ বুকত এটা পাৰ্ট আছে হেৰি বুলি, যে আমাৰ যেতিয়া পেটটো যেতিয়া ফুল হৈ যায়, যেতিয়া ভৰ্তি হৈ যায়, তেতিয়াহ'লে সেইটো কোনে নিয়ন্ত্ৰণ কৰে, সেইটো আছে। এইটো ভালকৈ মানে ইয়াত এইটো এক্সপ্লেনেশ্যনটো নাই, ঠিক আছে। এই কুৱেশ্যনটো ডাইৰেক্ট তেনেকৈ নাই। ইয়াৰ এনচাৰটো লিখিবা হাইপথেলামাছ। আৰু তোমালোকৰ বুকত যিটো আছে যে খাদ্য খাই হৈ গ'ল, সেইটো বুজাবৰ কাৰণে মানে সেইটো কোনটো পাৰ্টত থাকে ব্ৰেইনৰ, সেইটো আছিলে প্ৰমস্তিষ্ক বা ফ'ৰ ব্ৰেইন। আৰু ইয়াৰ এনচাৰটো কি হ'ব, ইয়াৰ এনচাৰটো হ'ব তোমাৰ হাইপথেলামাছ। হাইপথেলামাছে ভোক পিয়াহটো মানে পৰিচালিত কৰে, ঠিক আছে, পৰিচালনা কৰে। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়, অভিয়াছলি বায়'মাছ নহ'ব। নেক্সট কুৱেশ্যন নম্বৰ 8 কি কৈছে, তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়, কোনটোত মানে সূৰ্যৰ শক্তি নালাগে। তো জৈৱ উপাদান, জীৱ জীয়াই থাকিবলৈ অভিয়াছলি সূৰ্য লাগিবই। তো কি হ'ব, এইটোতো মতলব এইটো সূৰ্য বেছড, ছান বেছড, ঠিক আছে, সেইটো হয়। নেক্সট তোমাৰ জিঅ'থাৰ্মেল, ভূ তাপীয়, ভূ মানে কি, পৃথিৱীৰ কথাই কৈছে, তাপীয় মানে কি, তাপ, পৃথিৱীয়ে তাপ ক'ৰ পৰা পায়, সূৰ্যৰ পৰা পায়, গতিকে এইটোও নহ'ব, ঠিক আছে। এইটো সৌৰশক্তি আধাৰিতই মানে। বায়ু কথা আমি ক'ত পঢ়োঁ, পৃথিৱীতে পঢ়োঁ, ঠিক আছে। বায়ু ক'ত আছে, পৃথিৱীত আছে। আৰু সূৰ্যই এটা ডাঙৰ ফেক্টৰ ন বায়ু চলাচল কৰা নকৰাৰ ওপৰত, ঠিক আছে। কোনোবা জেগাত গৰম বেছি হ'ল, ঠাণ্ডা বেছি হ'ল,
সেই জেগাত বায়ু কেনেকৈ কেনেকৈ চালিত হ'ব। ঠিক আছে, এইখিনি বস্তু মানে ৰিলেটেড হয়। নেক্সট হৈ গ'ল নিউক্লিয় শক্তি। এইটো কি? এইটো তোমাৰ সৌৰশক্তি আধাৰিত নহয়, মানে সূৰ্যৰ শক্তি নালাগে নিউক্লিয় শক্তি ওলাবৰ কাৰণে। ঠিক আছে, গতিকে এইটো কি হ'ব? আমাৰ কাৰেক্ট এনচাৰ বি হ'ব। হয়, বা তোমাক এক্সাম্পল দি পেলাই বুজাবলৈ হ'লে এটম বমটো কি? নিউক্লিয় শক্তি নহয় জানো? এতিয়া সেই এটম বমটো সূৰ্য ব্যৱহাৰ কৰি পেলাই ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক, সূৰ্য ব্যৱহাৰ কৰি পেলাই আমি এটম বমটো নাই বনোৱা, নহয় জানো? ঠিক আছে, নেক্সটটো আহিছোঁ। বা সূৰ্য শক্তি ব্যৱহাৰ কৰি পেলাই আমি এটম বমটো নাই বনোৱা, নকওঁ এইবিলাক। এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰিছে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত আছে A solution reacts with crushed egg cells to give a gas that turns lime water milky. The solution contains. ইয়াত কৈছে কি? প্ৰথম হৈ গ'ল তোমাৰ crushed egg cells. crushed egg cells তোমাৰ ভঙা কণীৰ খোলা। ঠিক আছে, তো ডিমৰ বাকলিত কি থাকে? এইটো থাকিব কেলছিয়াম কাৰ্বনেট। that turns lime water milky. চূণপানী ঘোলা কৰে। তো কি হয়? বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰিছে গেছটোৱে। আচ্ছা, এইটোত কিবা বিক্ৰিয়া হৈছে, ইয়াত কিবা এটা এড কৰিছে। কিবা এটা এড কৰি পেলাই কি ফৰ্ম হৈছে তোমাৰ? কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড কিয়? কাৰণ চূণপানী ঘোলা কৰিছে। চূণপানী ঘোলা কোনে কৰে? কাৰ্বন ডাই অক্সাইডে কৰে। লাইম ৱাটাৰ মিল্কি কোনে কৰে? কাৰ্বন ডাই অক্সাইডে কৰে। কণ্টেইনছ দ্য সলিউশ্যন কণ্টেইনছ। গতিকে ইয়াৰ লগত কি মিক্স কৰিলে এনেকুৱা ফৰ্ম হ'ব, প্লাছ কি হ'ব আৰু কিবা কিবি ফৰ্ম হ'ব মানে। হয়, এই গোটেইকেইটাৰ ভিতৰত চোৱা, তোমাৰ এইটো হৈছে এল হ'ব হা, KCl। ঠিক আছে, প্ৰথমটো হৈ গ'ল ছ'ডিয়াম ক্লৰাইড, পিছৰটো কি? লিথিয়াম ক্লৰাইড, তাৰপৰা পটেছিয়াম ক্লৰাইড, আৰু ছেকেণ্ডটো কি? HCl, হাইড্ৰজেন ক্লৰাইড বা হাইড্ৰক্লৰিক এচিড। এই চাৰিটাৰ ভিতৰত চোৱা, এইটো হৈ গ'ল, এইটো হৈ গ'ল, এইটো হৈ গ'ল। এই তিনিটা কি? চল্ট বা লৱণ। আৰু HClটো কি হৈ গ'ল? এচিড। তো অভিয়াছলি আমাৰ চবচে কি বুলি ক'ম, হাইড্ৰক্লৰিক এচিডটো আমাৰ চবচে চুইটেবল হৈ আছে ইয়াত। ঠিক আছে, গতিকে হাইড্ৰক্লৰিক এচিডে পাতিলোঁ। এহঁতে যদি ৰিয়েকশ্যন কৰে কি ফৰ্ম হ'ব? কেলছিয়াম ক্লৰাইড। ঠিক আছে, আৰু কি হ'ব? কাৰ্বন ডাই অক্সাইডটো ওলাই আহিলে ফাইনেলি কি থাকিব? অক্সিজেন এটা থাকি গ'ল। গতিকে কি ফৰ্ম হ'ব? H2O, পানীয় ফৰ্ম হ'ব। ঠিক আছে, এইটো হৈ গ'ল আমাৰ ৰিয়েকশ্যনটো। বাকী আনচাৰ কি হ'ব? আনচাৰ আমাৰ 2HCl। ঠিক আছে, 2 নম্বৰ। হয়, নেক্সটলৈ আহিছোঁ। নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ'ল, চবেই জানে এইটো 25 চেণ্টিমিটাৰ, ইয়াত ক'বলগীয়া নাই। নেক্সট, এটা মৌল এক্সেলটো ক্লৰাইড সংকেতৰ গঠন কৰিছে। ই উচ্চ গলনাংক এটা গোটা পদাৰ্থ। মৌল এক্সৰ তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? ঠিক আছে, ছেইম গ্ৰুপত, পেৰিয়ডিক টেবুলখনৰ ছেইম গ্ৰুপত কোনটো থাকিব? মই বাদ বাকী কথা বাদ দি দিছোঁ। এইটো HCl2 হ'ব, আই নহয়। মই বাদ বাকী কথা চব বাদ দিছোঁ। প্ৰথমতে ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, ছিলিকন, ইহঁতৰ ক্লৰিনৰ লগত কম্পাউণ্ডবিলাক বনাই চাওঁ। প্ৰথমটো কি হ'ব? তোমাৰ Na আৰু ক্লৰিন মিলালে কি হ'ব? NaCl। নম্বৰ 2, মেগনেছিয়াম আৰু ক্লৰিন মিলালে কি হ'ব? মেগনেছিয়াম ক্লৰাইড। এলুমিনিয়াম আৰু ক্লৰিন মিলালে কি হ'ব? AlCl3। ছিলিকনৰ লগত কৰিলে কিমান হ'ব? SiCl4। গতিকে এই গোটেইকেইটাৰ ভিতৰত চোৱা, কোনটো HCl2ৰ লগত মানে ৰিলেটেড? অভিয়াছলি 2 নম্বৰ। গতিকে এনচাৰ কি হ'ব? আমাৰ মেগনেছিয়াম। ঠিক আছে, তো এনচাৰ 2 লিখিবা। হয়, কাৰণ ছেইম বৰ্গত বা ছেইম গ্ৰুপত থকা এলিমেণ্টবিলাকে বেলেগ এটা এলিমেণ্টৰ লগত অলমষ্ট ছেইম কম্পাউণ্ডে ফৰ্ম কৰে। এক্সাম্পল, যদি ক্লৰিন হ'ল, সেইটো হৈ গ'ল যদি তোমাৰ ফাৰ্ষ্ট গ্ৰুপ যেনিবা H। ঠিক আছে, ছেকেণ্ড লিথিয়াম, তাৰপৰা ধৰা ছ'ডিয়াম, তাৰপিছত হৈ গ'ল পটেছিয়াম। এহঁতি কি হ'ব? ক্লৰিনৰ লগত একেধৰণৰ ফৰ্মুলাৰ কম্পাউণ্ড বনাব, যেনেকৈ HCl হৈ গ'ল, LiCl হৈ গ'ল, NaCl হৈ গ'ল বা KCl হৈ গ'ল। এইবিলাক একেধৰণৰ কম্পাউণ্ডবিলাক, মানে ফৰ্মুলাবিলাক চোৱা, ফৰ্মুলাবিলাক পূৰা চিমিলাৰ মানে। ঠিক আছে, আৰু নেক্সট এইটো কথা, এইটোত হৈ গ'ল এলুমিনিয়াম AlCl3 কেনেকৈ পালোঁ? এইটো অৱশ্যে তোমালোকৰ ক্লাছ 9ত আছিলে, মই তথাপিও অকণ কৈ দিছোঁ। এলুমিনিয়ামৰ ভেলেঞ্চি কিমান? 3, যোজ্যতা কিমান? 3। ক্লৰিনৰ যোজ্যতা কিমান বা ভেলেঞ্চি কিমান? 1। সিহঁতক ক্ৰছ কৰি দিয়া, কি পাবা? এলুমিনিয়ামে 1টো ল'লে, ক্লৰিনে 3টো ল'লে, গতিকে কি হ'ব? AlCl3। তেনেকৈ বাকীকেইটাও। তো আশা কৰোঁ এইটো বুজি পাইছে চাগে। পিছৰটোলৈ আহিছোঁ।
12 আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয় কি বোলা হয় লালটিত বা চেলাইভাত কি থাকে এমাইলেজ হয় লাইপেজ আৰু ট্ৰিপচিন ক'ত থাকে পেনক্ৰিয়াছ বা অগ্নাশয়ত পেপচিন ক'ত থাকে পাকস্থলীত তো এনচাৰ কি হ'ব এনচাৰ হৈ গ'ল আমাৰ 1 পিছত ওলাইছোঁ মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে এইটো কমন কুৱেশ্যন আহিয়ে থাকে এনচাৰ কি চেৰিবেলাম ঠিক আছে পিছত ওলাইছোঁ জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াক বোলা হয় তো এইটো এটা ডেফিনেশ্যন নহয় জানো তো চোৱা কোনোবা এটা যদি ডেফিনেশ্যন তুমি দিয়া এটা ৱৰ্ড ছাপ'জ তুমি ডেফিনেশ্যন দিছা যেনিবা ঠিক আছে এক্সাম্পল ধৰা এচিড যেনিবা ঠিক আছে তুমি ক'বা নেকি যিবিলাক এচিড হয় সেইবিলাককে এচিড বুলি কয় অবভিয়াছলি নোকোৱা ইয়াত চোৱা জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত কি কৈছে ডিউৰিং দ্য কোৰ্চ অফ ইভলিউশ্যন ইজ কল্ড ঠিক আছে বোলা হয় কি বোলা হয় অবভিয়াছলি ইভলিউশ্যন বুলিতো নকওঁ বুজি পাইছানে কি কৈছোঁ ইয়াত এইটো দেখিবলৈ কেনেকুৱা হৈছে ইয়াত ক্ৰমবিকাশ ৱৰ্ডটো আছে আৰু ক্ৰমবিকাশ ৱৰ্ডটো ইউজ কৰি পেলাই ক্ৰমবিকাশৰ ডেফিনেশ্যন তুমি নিদিয়া ন ইভলিউশ্যন ৱৰ্ডটো ইউজ কৰি পেলাই ইভলিউশ্যনৰ ডেফিনেশ্যন তুমি নিদিয়া ন গতিকে এইটোতো দেখা দেখি কাটা গ'ল হয় আকৌ পঢ়িম জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো জীৱ এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয় কি বুলি কৈছে প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি ইয়াততো মানে কি কৈছে বিভিন্ন কাৰকৰ প্ৰভাৱ বুলি কৈছে ঠিক আছে নতুন চাৰিত্ৰিক বৈশিষ্ট্য জীৱ উদ্ভৱ হয় ঠিক আছে তো ইয়াত কি হ'ব ভেৰিয়েশ্যনটো নহ'ব কাৰণ কি ভেৰিয়েশ্যনটো প্ৰত্যেক বাৰতে হয় প্ৰত্যেকটো বায়'কেমিকেল ৰিয়েকশ্যনত প্ৰত্যেকটো জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভেৰিয়েশ্যনটো আহেই মানে বা বিভিন্নতা আহেই হয় বাপেক বা মাকতকৈ বা ডটাৰ চেল বা ঠিক আছে বাপেক মাকতকৈ বা যিটো পেৰেণ্টেল জেনেৰেশ্যন তাতকৈ যিটো তোমাৰ নেক্সট জেনেৰেশ্যনটো মানে বনে তাহাঁতৰ লগত 100% কেতিয়াও নিমিলে মানে ঠিক আছে এটা চেল এটা যদি কোষ থাকে ই যদি দুভাগ হয় ই দুভাগ হ'লেও কি হ'ব দুইটা আইডেণ্টিকেল নহয় দুইটা একে একজেক্ট ছেম কপি নবনে মানে তাত কি হয় বিভিন্নতা আহিবই গতিকে কি ভেৰিয়েশ্যনটো আমাৰ কাটা গ'ল নহয় নেক্সট কৈছে বংশানুক্ৰম ইয়াত কৈছে কি বিভিন্ন কাৰকৰ ফলত তো বংশানুক্ৰমটো অবভিয়াছলি নাহিব ন কাৰণ বংশানুক্ৰম মানে কি তোমাৰ পেৰেণ্টেল জেনেৰেশ্যনৰ পেৰেণ্টছৰ বস্তুখিনি তোমাৰ ল'ৰা ছোৱালীলৈ প্ৰবাহিত হৈছে কেৰেক্টাৰখিনি ঠিক আছেনে গতিকে এইটো কি হ'ল এইটো তোমাৰ কাটা গ'ল লাষ্টত থাকিল স্পেচিয়েশ্যন প্ৰজাতিকৰণ কি কৈছে জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়াক বোলা হয় প্ৰজাতিকৰণ ঠিক আছে মানে কি ধৰা ছাপ'জ এটা জীৱ আছিলে ঠিক আছে এইটো এটা জীৱ তাৰপিছত ইয়াত অলপ পপুলেশ্যন আছিলে অলপ সৰহকৈ আছিলে ঠিক আছে ইয়াৰে অলপমান কি হ'ল নদী এখন আছিলে নদীখন মাইগ্ৰেট কৰি পেলাই পাৰ হৈ গুচি গ'ল কেনেবাকৈ কোনোবাই লৈ গ'ল বতাহে উৰুৱাই ইহঁতো বাৰু অকণমান বেলেগেই কথা চৰাই উৰুৱাই লৈ গ'ল ইহঁতি বাচি গ'ল ঠিক আছে তো নদীখনে ইহঁতক দুভাগ কৰি পেলালে আৰু ইহঁতি কি হ'ল ইহঁতি ইফালে গুচি গ'ল আৰু এইখিনি ইফালে গুচি গ'ল ঠিক আছেনে ইহঁতি ৰাইট ছাইডে গুচি গ'ল ইহঁতি লেফ্ট ছাইডে গুচি গ'ল আৰু বেলেগ বেলেগ ইহঁতি জেগাত থাকিব ল'লে বেলেগ বেলেগ জেগাত থকাৰ পিছত বেলেগ বেলেগ কাৰকৰ ফলত কি হৈ গ'ল ইহঁতৰ যিখিনি কেৰেক্টাৰিষ্টিকখিনি যিখিনি বৈশিষ্ট্যখিনি সেইখিনি কি হৈ গ'ল সলনি হৈ এনেকুৱা পইণ্ট হৈ গ'ল যিটো পইণ্টত কি ইহঁতি ৰিপ্ৰডিউচ কৰি পেলাই নতুন তোমাৰ বা প্ৰজনন কৰি পেলাই নতুন জীৱ বনাব নোৱাৰা হৈ গ'ল ঠিক আছে তেতিয়া কি বুলি কয় ইহঁতক বেলেগ বেলেগ প্ৰজাতি বুলি কয় হয় আৰু সেইটোৱে আমাৰ এনচাৰটো কি স্পেচিয়েশ্যন প্ৰজাতিকৰণ ঠিক আছে নেক্সট ওলাইছোঁ লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটোৰ উত্তল লেন্সৰ হ'ব হা উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব where should be an object be placed in front of a convex lens to get a real image of the size of the object তো প্ৰথম কি বুলি কৈছে সৎ প্ৰতিবিম্ব কি কৈছে তোমাৰ ৰিয়েল ইমেজ গতিকে প্ৰথম হৈ গ'ল আমাৰ উত্তল লেন্স ঠিক আছে কন এখন কি কনভেক্স লেন্স হয়
কনভেক্স লেন্সখনো চোৱা, যদি এইটোক মই F1 বুলি কওঁ, এইটোক মই যদি টুৱাইচ F1 বুলি কওঁ, দেন এইটোক কি বুলি ক'ম, F2 ক'ম, এইটোক ক'ম টুৱাইচ F2, ঠিক আছে। এইটো O, অপটিকেল চেণ্টাৰ বা আলোক কেন্দ্ৰ, ঠিকে আছে, বুজি পাইছোঁ ন? অ'কে, কি বুলি ক'লে তোমাৰ সৎ প্ৰতিবিম্ব, ৰিয়েল ইমেজ। গতিকে যিখন আমাৰ কনভেক্স বা যিখন আমাৰ উত্তল দাপোন থাকিব, উত্তল লেন্স থাকিব, উত্তল লেন্সখনৰ কি হয়, উত্তল লেন্সখনৰ বেক চাইডে, এই লেন্সখন এইটো চাইড যদি মই ফ্ৰণ্ট চাইড বুলি ধৰোঁ, তো বেক চাইডে কি হ'ব, বেক চাইডে ফৰ্ম হ'ব তোমাৰ ৰিয়েল ইমেজ বা সৎ প্ৰতিবিম্ব। সৎ প্ৰতিবিম্বটো কি থাকে, উল্টা থাকে, মানে যদি ইমেজটো যদি এনেকুৱা, অবজেক্টটো যদি এনেকুৱা মানত থাকে, ইমেজটো ক'ত ফৰ্ম হ'ব, ইয়াত ফৰ্ম হ'ব, ঠিক আছে। অ'কে, নেক্সট, গতিকে এটা বস্তু আমি ক্লিয়াৰ হ'লোঁ যে এইটো চাইডে ইমেজটো ফৰ্ম হ'ব, হ'ল। নেক্সট কি বুলি কৈছে, লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুৰ সমান লাগিব। অ'কে, তো গোটেইখিনি তুমি ৰে ডায়েগ্ৰাম আঁকি চাব পাৰা। ৰে ডায়েগ্ৰামখিনি একচুৱেলি তোমালোকৰ মনত থাকিবই লাগে, মানে আঁকি এনেকুৱাকৈ আঁকা যাতে তোমাৰ মুখস্থ হৈ যায়। মুখস্থ নকৰিবা, ৰে ডায়েগ্ৰামখিনি ধাম প্ৰেক্টিছ কৰিবা, ঠিক আছে। কিবা থাকিলে ক'বা, দৰকাৰ হ'লে মই ভিডিঅ' এটা বনাই দিম যদি বিশেষ দৰকাৰ হয়, ঠিক আছে বাৰু। ইয়াত চোৱা, ইয়াত কি হ'ব, যদি মই টুৱাইচ F1ত যদি অবজেক্ট এটা ৰাখোঁ, লক্ষ্যবস্তু এটা যদি ৰাখোঁ, ইয়াক নাম দিলোঁ AB, তো ইয়াৰ পৰা এডাল ৰশ্মি যাব ইয়ালৈ, ইয়াৰ পৰা ক'ত যাব, F2ৰ মাজেদি পাৰ হৈ গুচি যাব, আৰু ইডাল ৰশ্মি তোমাৰ Oৰ মাজেদি পাৰ হৈ গ'ল, পাৰ হৈ গৈ পেলাই চামহাও ইমান মানত গৈ কাটিবগৈ, ঠিক আছে। এইখিনিত গৈ কাটিবগৈ আৰু এডাল জইন কৰি দিবা। একচুৱেলি মই আকোতে ভুল হৈছে, আকোতে বেকা হৈছে, কিন্তু এডাল কি হ'ব, এডাল লম্ব হ'ব, ঠিক আছে, এডাল লম্ব হ'ব। এডালক ক'বা A ড্ৰেছ, এডালক ক'বা B ড্ৰেছ, ঠিক আছে। গতিকে লক্ষ্যবস্তু কি হ'ব, আমাৰ লক্ষ্যবস্তুটো হৈ গ'ল AB, লক্ষ্যবস্তু আমাৰ হৈ গ'ল AB, ঠিক আছে। আৰু প্ৰতিবিম্ব কি হৈ গ'ল আমাৰ A ড্ৰেছ B ড্ৰেছ। এই ক্ষেত্ৰত কি হ'ব, ইয়াৰ যিটো চাইজটো বা উচ্চতাটো আৰু যিটো অপটিকেল চেণ্টাৰৰ পৰা যিটো দূৰত্বটো হ'ব, এই দূৰত্ব দুইটা কি হ'ব, দুইটাই সমান হ'ব, ঠিক আছে। তো আশা কৰোঁ এইটো বুজি পাইছা চাগে, পিছত লৈ আহিছোঁ। গতিকে কি হ'ব, ক'ত ফৰ্ম হ'ব, লেন্সৰ মুখ্য ফ'কাছত হৈছে নেকি, নাই হোৱা। ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত, ফ'কাছ দৈৰ্ঘ্য এইখিনি পৰা এইখিনিলৈ যদি ফ'কাছ বুলি কোৱা হয়, তেতিয়াহ'লে দুগুণ দূৰত্ব কোনটো, এইখন হ'ব। তো কি হ'ব এনচাৰ তোমাৰ, লক্ষ্যবস্তুৰ ফ'কাছ দূৰত্বৰ দুগুণত। অসীমত অভিয়াছলি নহয়, লেন্সৰ আলোক কেন্দ্ৰত, ইয়াত হ'ব নেকি, আলোক কেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজত এইখিনিত হয় জানো, ঠিক আছে। তোমাৰ দেখাই দিছোঁ একেবাৰে, এইকণ জেগাত হয় জানো, এইকণ জেগাত অভিয়াছলি নহয়, গতিকে কি হ'ব, এইটো কাৰেক্ট মানে ইনকাৰেক্ট। গতিকে এনচাৰ কি হ'ব, এট টুৱাইচ দ্য ফ'কেল লেন্থ। নেক্সট কুৱেশ্যন। তো এয়াই আছিলে, এইখিনিয়ে আছিলে আমাৰ কুৱেশ্যন, তোমাৰ 15টা কুৱেশ্যন। তো আশা কৰোঁ এইকেইটা বস্তু তোমালোকৰ হেল্পফুল হৈছে চাগে। বস্তুখিনি হেল্পফুল হ'লে কমেণ্ট বক্সত জনাবা, ঠিক আছে। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি তোমাৰ 2020 আৰু 21 একচুৱেলি 2020ৰে কৰিম, 21ৰটো এক্সাম হোৱা নাছিলে, 2020 আৰু 2022 আলোচনা কৰিম। তো আশা কৰোঁ বস্তুখিনি হেল্পফুল হৈছে চাগে, যদি হয় কমেণ্ট বক্সত জনাবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, ষ্টে কিউৰিয়াছ, কিপ লাৰ্নিং।